Hey dears, welcome back to this video. So আজি মই তোমালোকৰ সন্মুখত ক্লাছ 9ৰ সমাজ বিজ্ঞানৰ ক্লাছ 9ৰ সমাজ বিজ্ঞানৰ প্ৰথম খণ্ড ইয়ানি বায়া ইতিহাস বা হিষ্টৰী পাৰ্টটো লৈ আহিছো। তাৰে প্ৰথম চেপ্টাৰটো হৈছে কেৱল এইটো চেপ্টাৰেই নহয়, যিমান কেইটা চেপ্টাৰ আছে ইতিহাস পাঠৰ গোটেই কেইটাৰ MCQ মই বাছি শুনি তোমালোকক ইম্পৰ্টেন্স চাই একচুয়ালি কি জানা এনুৱেল এক্সামৰ কাৰণে তো ক্লাছ 9ৰ হয় ইম্পৰ্টেন্স চাই তোমালোকক কমকে গোটেই কেইটা চেপ্টাৰৰ পৰা MCQ মিলাই দিম আৰু সব তোমালোকে এইটো ভিডিও চোৱাৰ লগতে লিখি লবা আৰু এই কেইটা তোমালোকে লিখি পেলাই এবাৰ দুবাৰ চালে হৈ যাব বুজি পাইছা কেৱল ক্লাছ 9ৰ ষ্টুডেন্টৰ কাৰণে নহয় সকলো কম্পিটিটিভ এক্সামৰ ষ্টুডেন্টেও এইটো ভিডিও চাব পাৰে কাৰণ তেওঁলোকৰো ক্লাছ 9 8 6 7 10 সকলো সমাজ বিজ্ঞানৰ পৰা কোৱেশ্চন পঢ়াটো একদম অবিয়াসলি মানে আহিবই বুজি পাইছা দেন বলা আমি ভিডিওৰ পিনে আগবাঢ়ো সোৱা প্ৰথম কোৱেশ্চনটো হৈছে যে ভাৰতবৰ্ষৰ সৈতে গ্ৰীচ ৰোম আদি ইউৰোপ দেশৰ যোগাযোগ কেতিয়া বৰ্তি আছিল মানে ভাৰতবৰ্ষৰ লগতে গ্ৰীচ ৰোম আদি ইউৰোপ দেশৰ যোগাযোগ কেতিয়া কোনটো কালত মানে বৰ্তি আছিল যে খ্ৰীষ্টীয় ঊনবিংশ শতিকাৰ শেষলৈকে পঞ্চম শতিকাৰ শেষলৈকে ষষ্ঠ শতিকাৰ শেষলৈকে 17 শতিকাৰ শেষলৈকে ইয়াৰ পৰা শুদ্ধ উত্তৰটো হ'ব কি জানা যে ষষ্ঠ শতিকাৰ শেষলৈকে একদম বহুত আগলৈকে ঠিক আছিল বৰ্তি আছিল তাৰ পিছত আৰু নাই ঠিক আছে তেনেকুৱা আগৰ নিচিনা নহয় তাৰ পিছৰ কোৱেশ্চনত বলা কি কৈছে যে ভাস্কো দা গামাই কাক অনুসৰণ কৰি ভাৰত পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰিছিল ভাস্কো দা গামাই কাক অনুসৰণ কৰি সো কেপ্টেইন উইলিয়াম হকিন্স বাৰ্থলমিউ ডিয়াছ ওপৰৰ উল্লেখ কৰা এজনো শুদ্ধ নহয় এটো নহয় ইয়াৰ শুদ্ধটো বাৰ্থলমিউ ডিয়াছ ঠিক আছে সো তাৰ পিছৰ কোৱেশ্চনটো কি কৈছে যে কোনজন ইংৰাজ নাবিকে সেই সময়ত অনুমতি পত্ৰ লৈ ভাৰত ভূমিত প্ৰৱেশ কৰিছিল কোনজন ইংৰাজ নাবিকে সেই সময়ত অনুমতি পত্ৰ লৈ ভাৰত ভূমিত প্ৰৱেশ কৰিছিল মানে অনুমতি লৈ পেলাই ভাৰতত সোমাইছিল এনেকুৱা সময় আছিল সময়ত বুজি পাইছা আৰু বৰ্তমান বা যেতিয়া শাসন কৰিছিল ইংৰাজৰ হাতত আছিল তেতিয়াতো কি কম আৰু হিহতৰে চাগে দেউতাকৰ এইটো ভাৰতবৰ্ষখন আছিল যে মংগল পাণ্ডে জন মিলডেন হল ছাৰ টমাছ ৰম খ নম্বৰ হ'ব লাগে খ নম্বৰে জন মিলডেন হল ঠিক আছে তেওঁ মানে ভাৰতবৰ্ষত সোমাওঁতে প্ৰৱেশ কি অনুমতি পত্ৰ লৈ সোমাইছিলে তাৰ পিছৰ কোৱেশ্চনটো চোৱা ভাৰত আৰু ব্ৰহ্মপুত্ৰ ভ্ৰমণ কৰি ইংৰাজ জাতিৰ বাবে গৌৰৱ কঢ়িয়াই অনা নাবিকজনৰ নাম কেপ্টেইন উইলিয়াম হকিন্স ৰিয়াল ফিটছ খ নম্বৰটো হ'ব লাগে ৰিয়াল ফিটছ ঠিক আছে ৰিয়াল ফিটছ ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো বলা এলিজাবেথ কোনখন দেশৰ ৰাণী আছিল এলিজাবেথ ইংলেণ্ডৰ ৰাণী হ'ব লাগে তো হয় ইংলেণ্ড ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো চোৱা যে ভাস্কো দা গামাই কিমান খ্ৰীষ্টাব্দত দক্ষিণ ভাৰতৰ কলিকট বন্দৰত উপস্থিত হৈছিল ভাস্কো দা গামাই কিমান খ্ৰীষ্টাব্দত দক্ষিণ ভাৰতৰ কলিকট বন্দৰত উপস্থিত হৈছিল 1498 হ'ব লাগে নেকি হয় ঠিক আছে 1498 খ্ৰীষ্টাব্দত তাৰ পিছৰ কোৱেশ্চনটো চোৱা ভাৰতবৰ্ষত থিতাই পেলোৱা ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্য কি আছিল ভাৰতবৰ্ষ শাসন কৰি নিজৰ অধীন কৰি নো বেহা ব্যৱহাৰ কৰা খ 100% দেখিছা খ প্ৰথম অৱস্থাত ন বেহা ব্যৱহাৰ কৰিবলৈ তেওঁলোকে ভাৰতবৰ্ষত সোমাইছিল পিছত গোটেই ভাৰতবৰ্ষকে বেহা ব্যৱহাৰ কৰা আৰম্ভ কৰিলে তাৰ পিছৰ কোৱেশ্চনটো চোৱা কিমান খ্ৰীষ্টাব্দত গোলকুণ্ডা ৰাজয়ৰ সুলতানৰ পৰা অনুমতি লৈ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মছপট্ৰমত এটা বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল 1611 হ'ব লাগে নেকি হয় 1611 খ্ৰীষ্টাব্দত তাৰ পিছৰ কোৱেশ্চনত কৈছে ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম কি ৰখা হৈছিল ফৰ্ট সেন্ট জৰ্জ ইয়াৰ এনসাৰে নিদিলে
1611 খ্ৰীষ্টাব্দত ফৰ্ট চেণ্ট জৰ্জ ক নম্বৰে হ'ব ঠিক আছে শুদ্ধটো কুৱেশ্যনটো চোৱাৰ পিছত কিমান খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে পৰ্তুগীজৰ ৰাজকন্যাক বিয়া কৰিছিলে তোমালোকে কোৱাচোন এইটো হ'ব খ নম্বৰ 1568 খ্ৰীষ্টাব্দত দ্বিতীয় চাৰ্লছে বিয়া কৰোৱা ৰাজকন্যাগৰাকী কেথাৰিন শুদ্ধটো কি কেথৰিন যে দ্বিতীয় চাৰ্লছে বিয়া কৰোৱা ৰাজকন্যাগৰাকীৰ নাম কি কেটৰিনা কাইফ নহয় কেথৰিন দিছে আৰু তাৰপিছত চোৱা কোনে মেয়ৰ বৃত্তি বিকেন্দ্ৰীকৰণ প্ৰস্তাৱৰ আঁতৰি ভাৰতবৰ্ষত স্থায়ত্ব শাসনৰ ভেটিটো নিৰ্মাণ কৰিছিলে লৰ্ড মেয়ৰে নহয় কেথৰিন তাৰপিছত কুৱেশ্যন কৈছে লোকসভা পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে পৰীক্ষাৰ্থীৰ সৰ্বোচ্চ বয়সৰ সীমা কিমান আছিলে 22 বছৰ পৰাধীন ভাৰতৰ সুদীৰ্ঘ কাল জুৰি ব্ৰিটিছ শাসনৰ কালছোৱা কেইটা ভাগত ভগাব পাৰি তিনিটা দুটা পৰাধীন ভাৰতবৰ্ষৰ সুদীৰ্ঘ কাল দুটা ভাৰত চৰকাৰ আইন এখন কোনে প্ৰণয়ন কৰিছিলে ব্ৰিটিছ সংসদে ভাৰত চৰকাৰৰ আইন কোনে ব্ৰিটিছ সংসদে ব্ৰিটিছ চৰকাৰে কিমান খ্ৰীষ্টাব্দত ভাৰত চৰকাৰ আইনখন প্ৰণয়ন কৰিছিলে 1858 1858 খ্ৰীষ্টাব্দত মণিৰাম দেৱানক যেতিয়া অসমত হত্যা কৰিছিলে মানে ফাঁচি দিছিলে সেইটো সময়তে কিমান খ্ৰীষ্টাব্দত লৰ্ড টেল হাউচিয়ে বিদায় গ্ৰহণ কৰিছিল 1773 লৰ্ড টেল হাউচে 1856 মানে 56 চনত খ্ৰীষ্টাব্দত লৰ্ড ৰিপনে কিমান খ্ৰীষ্টাব্দত ঐতিহাসিক প্ৰস্তাৱ মৰ্মে প্ৰত্যেকটো মহকুমাত একোখনকৈ লোকেল বোৰ্ড গঠন কৰে লৰ্ড ৰিপনে কিমান খ্ৰীষ্টাব্দত ঐতিহাসিক প্ৰস্তাৱ মৰ্মে প্ৰত্যেকটো মহকুমাত একোখনকৈ লোকেল বোৰ্ড গঠন কৰে যে লৰ্ড ৰিপনে কিমান খ্ৰীষ্টাব্দত ঐতিহাসিক প্ৰস্তাৱ মৰ্মে প্ৰত্যেকটো মহকুমাত একোখনকৈ 1883 চনত নহয় 1882 খ্ৰীষ্টাব্দত 1922 খ্ৰীষ্টাব্দত ব্ৰিটিছ চৰকাৰে কাৰ নেতৃত্বত ৰয়েল কমিছন অন পাব্লিক ছাৰ্ভিচ গঠন কৰিছিল কেপ্টেইন উইলিয়াম হকিন্স ছাৰ টমাছ লৰ্ড ৰিপনে হ'ব লাগে নহয় লৰ্ড ইছলিংটন 1922 খ্ৰীষ্টাব্দত ব্ৰিটিছ চৰকাৰে কাৰ নেতৃত্বত ৰয়েল কমিছন অন পাব্লিক ছাৰ্ভিচ গঠন কৰিছিল 1922 খ্ৰীষ্টাব্দত ব্ৰিটিছ চৰকাৰে কাৰ নেতৃত্বত ৰয়েল কমিছন অন পাব্লিক ছাৰ্ভিচ গঠন কৰিছিল ৰয়েল কমিছন অন পাব্লিক ছাৰ্ভিচ গঠন 1922 খ্ৰীষ্টাব্দত ব্ৰিটিছ চৰকাৰে কাৰ নেতৃত্বত ৰয়েল কমিছন অন পাব্লিক ছাৰ্ভিচ লৰ্ড ইছলিংটন মনত ৰাখিবা তাৰপিছত কুৱেশ্যনটো কৈছে ভাৰতীয় পৰিষদ আইনখন কিমান খ্ৰীষ্টাব্দত প্ৰণয়ন কৰিছিলে 57 নেকি নহয় 1861 খ্ৰীষ্টাব্দত ঠিক আছে বলা তাৰপিছত চেপ্টাৰলৈ যাওঁ বা অধ্যায়লৈ যাওঁ এইটো ফিনিছ হেই ডিয়াৰ্ছ বলা আমি দ্বিতীয় অধ্যায়লৈ আগবাঢ়ো দ্বিতীয় অধ্যায়ত দিয়া আছে যে ভাৰতীয় জাতীয়বাদৰ উন্মাহন চ' এইটো ভিডিঅ' কেৱল ক্লাছ 9ৰ ষ্টুডেণ্টৰ কাৰণে সকলো ষ্টুডেণ্টে চাব পাৰিব আৰু ক্লাছ 9ৰ কাৰণেতো ভেৰি ইম্পৰ্টেণ্ট হয় কাৰণ তোমালোকে চোৱা লং কুৱেশ্যন আগতে শ্বৰ্ট কুৱেশ্যন কেইটা বা MCQ কেইটা ধুনীয়াকৈ চাই লিখি থৈ দিয়া কাৰণ এইকেইটাৰ পৰা বা এই চেপ্টাৰৰ বাহিৰৰ পৰাতো তোমালোকৰ MCQ নাহে এই 45 মাৰ্কৰ যে MCQ এই ভিতৰৰ পৰাই দিব সেইকাৰণে চোৱা মই গোটেইকেইটা চেপ্টাৰৰ মানে ইতিহাস পাঠৰ গোটেইকেইটা চেপ্টাৰৰ MCQখিনি মই তোমালোকক এক্সট্ৰা কৰি দি আছোঁ আৰু তোমালোকে ধুনীয়াকৈ চাই যোৱাৰ লগতে লিখি ল'ব পাৰা লিখিলেতো তোমালোকৰ ভাল যদি লিখি আকৌ চাব লাগিব বুজি পাইছা দেন বোলা ভাৰতীয় জাতীয়বাদৰ উন্মাহনত কি কুৱেশ্যন আছে যে সম্ৰাট ঔৰংগজেবৰ জন্ম কেতিয়া হৈছিলে তোমালোকে চোৱা এনচাৰ দিয়া আছে মই তোমালোকক জাষ্ট এনেই ধেমালি বা এনেই দেখুৱাই আৰু কৈ যাম বা বুজাই দি যাম তোমালোকে চোৱা সম্ৰাট ঔৰংগজেবৰ জন্ম কেতিয়া হৈছিল মই কোৱাৰ লগে লগে ইয়াত ক খ গ দিয়া আছে ইয়াৰ পৰা কোনটো হ'ব কমেণ্ট বক্সত জনাব পাৰা যে 1758 চনত হ'ব নে 1758 চনত
1758 চনত হ'ব নে 1657 নে 1557 নে পৰা এটাও নহয় কোনটো হ'ব খ হ'ব নেকি চোৱা কোনটো হ'ব যে খ 16 কিমান 58 চনত ওকে তাৰপিছৰ কোৱেশ্যনত কি আছে চোৱা যে পলাচী যুদ্ধত পলাচী যুদ্ধত বংগৰ নবাব কোন আছিলে পলাচীৰ যুদ্ধত বংগৰ নবাব কোন আছিলে নবাব সিৰাজউদ্দৌলা নবাব ৰহমতুল্লাহ জিন্দিগিটো নহয় নবাব আলীও নহয় এটাও নহয় ক নম্বৰটো শুদ্ধ দেখিছা কি ধুনীয়াকৈ কুৱেশ্যন দিয়া আছে চাই একেইটা তোমালোকে এবাৰ চালে হৈ যাব সঁচাই ধুনীয়া লাগিছে কাজিৰঙা ধুনীয়া লাগিছে লগত তোমালোকৰ কুৱেশ্যন এনচাৰো ধুনীয়া লাগিছে চ' তাৰ পিছৰ কুৱেশ্যনত আছে সিৰাজউদ্দৌলাৰ মৃত্যু কেতিয়া হৈছিলে আই ডোণ্ট ন তোমালোকে ক'ব পাৰা যাতে তোমালোকে কমেণ্ট বক্সত ক'ব পাৰা যে 1768 চনত নে 1657 চনত নে 1757 চনত নে 1957 চনত এইটোতো 1900 যাবই নোৱাৰে ঠিক আছে 1657 হ'ব লাগে চৰি 1757 চনত গহ নম্বৰ এইটো সৰু গ নম্বৰটোত মানে 1757 চনত আছে ঠিক আছে পলাচীৰ যুদ্ধ কিমান চনত হৈছিলে পলাচীৰ যুদ্ধ 57-58 1557 1657 1757 গ হ'ব লাগে ঠিক আছে চোৱা শুদ্ধটো ঘ দেখিছে ডাঙৰ গ দিছে 1756 মানে 56 সেয়া 57 ঠিক আছে তাৰপিছত কৈছে যে ৰাজনৈতিক মুক্তিৰ আন্দোলন বুলিলে কাক বুজায় যে 1947 চনৰ বিদ্ৰোহ নহয় ৰাজনৈতিক মুক্তিৰ আন্দোলন বুলিলে কাক বুজায় ইয়াত যোনটো শুদ্ধ হবে সেইটোৱে ক'বা নহয় মই নকওঁ ক নম্বৰটো দি আছে 1947 তাৰপিছতো 1796 1942 এটাও নহয় গ নম্বৰ হ'ব লাগে নেকি ক নম্বৰটোৱে দিছে যে 1947 চনৰ বিদ্ৰোহটি হৈছে ৰাজনৈতিক মুক্তিৰ আন্দোলন স্বাধীনতা হৈছে ৰাজনৈতিক মুক্তিৰ আন্দোলন ঠিক আছে চিপাহী বিদ্ৰোহ কিমান চনত হৈছিল চিপাহী বিদ্ৰোহ 1657 1757 হ'ব লাগে নেকি 1857 গুড 1857 চনত ইউৰোপত নৱজাগৰণৰ সূচনা হৈছিল নৱজাগৰণৰ সূচনা কেতিয়া হৈছিল ষষ্ঠ শতিকা ষষ্ঠ হ'ব লাগে নেকি ষষ্ঠ গুড ষষ্ঠ শতিকাত আধুনিক শিক্ষাৰ অনুষ্ঠান প্ৰথমে গঢ়ি উঠে দাক্ষিণাত্যতে বংগদেশত 1835 চনত পশ্চিমীয়া শিক্ষাৰ প্ৰৱৰ্তনৰ পৰামৰ্শ আগবঢ়াইছিলে লৰ্ড মেকলে এইটো হ'বলৈ খ নম্বৰ হ'ব লাগে লৰ্ড মেকলে দেখিছা পশ্চিমীয়া শিক্ষাৰ প্ৰৱৰ্তনৰ পৰামৰ্শ আগবঢ়াইছিলে এইজনে উত্তৰ প্ৰেৰণা পত্ৰ কিমান চনত এইটো মই জনা নাই নাজানিব 1854 চনত তাৰপিছৰ কুৱেশ্যনত আছে উডৰ প্ৰেৰণ পত্ৰত শিক্ষা বিস্তাৰৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে প্ৰাথমিক স্তৰৰ পৰা মাধ্যমিক স্তৰলৈ কোনটো শুদ্ধ উত্তৰ হ'ব তোমালোকে ক'ব পাৰা স্পীডত কৈ দিয়া উডৰ প্ৰেৰণ পত্ৰত শিক্ষা বিস্তাৰৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে গ প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় উডৰ প্ৰেৰণ পত্ৰক আন কি নামেৰে জনা যায় শিক্ষা নিৰ্মাণ আঁচনি শিক্ষা গ্ৰহণ আঁচনি শিক্ষা সংস্থাৰ আঁচনি গ হ'ব লাগে নেকি শিক্ষা সংস্থাৰ আঁচনি দেখিছা আনন্দমঠ উপন্যাসৰ ৰচয়িতা বংকিম চন্দ্ৰ ক নম্বৰ শুদ্ধ বংকিম চন্দ্ৰ চট্টোপাধ্যায় আনন্দমঠ উপন্যাসৰ ৰচয়িতা सारे जहां से अच्छा हिंदुस्तान हमारा की तरह इकबाल सारे जहां से अच्छा हिंदुस्तान हमारा कौन इकबाल আগৰটো কোন আছিলে গ্ৰেণ্ড ট্ৰাস্ক ৰোড কিমান চনত 1839 নেকি 1839 গ নম্বৰটো ভাৰতবৰ্ষত প্ৰথমে ৰেল যাত্ৰাত সূচনা হৈছিল 1853 চন ভাৰতত প্ৰথমখন ৰেল সেৱা কোন ঠাইৰ পৰা কোন ঠাইলৈ গুৱাহাটী টু দিল্লী মুম্বাই হায়দৰাবাদ আৰু কেৰেলাত মুম্বাই আৰু থানেৰ মাজত অলপ চলপ মনত আছে লাইনত ফুৰিছিলে অসমত প্ৰথম ৰেল চলাচল কৰে 1883 চনত
কিমান চনত তথাপিতো চাৰে জাহাজ আছে কোনখন আলোচনীত প্ৰকাশ হৈছিলে ইতিহাদ আলোচনী মায়া আলোচনী ন তেজনাথৰ ক হ'ব লাগে কয়ে দিছে ইতিহাদ আলোচনী চাৰে জাহাজ আছে হিন্দুস্তান আমাৰ কিহত ফিক্স হৈছিলে মানে যোগ হৈছিলে কোনটো আলোচনীত যে ইতিহাদ আলোচনী ভাৰতবৰ্ষত প্ৰথম টেলিগ্ৰাফ সেৱাৰ প্ৰৱৰ্তন হৈছে হয় 1939 1739 1739 হ'ব লাগে সৰি 1839 চনত ভাৰতত টেলিগ্ৰাফ আঁচনি সেৱা প্ৰৱৰ্তন হৈছিল 1839 ভাৰতত জাতীয় জাগৰণ কঢ়িয়াই অনা প্ৰথমগৰাকী ব্যক্তি হ'ল ৰাজা ৰামমোহন ৰায় ভাৰতত স্বাধীনতা জাতীয় জাগৰণ কঢ়িয়াই অনা ৰাজা ৰামমোহন ৰায় ৰাজা ৰামমোহন ৰায়ৰ মৃত্যু কেতিয়া হৈছিল 83 33 72 1933 চনত 1833 চনত ব্ৰাহ্ম সভা স্থাপন কৰিছিলে ব্ৰাহ্ম সভা কোনে স্থাপন কৰিছিলে ব্ৰাহ্ম সভা স্থাপন কৰিছিল কোন চনত 1928 চনত নেকি চোৱা 1828 চনত কিমান চনত 1828 চনত ক নম্বৰটো হিন্দু ধৰ্মৰ মূল গ্ৰন্থ হ'ল সকলোৱে গম পোৱা কোৰানটো মুছলিমসকলৰ ত্ৰিপিটকটো নহয় বেদটো খ্ৰীষ্টানসকল এইটো গ হ'ব লাগে বেদ দেখিছা তোমালোকতো জানাই এইটো ক আৰু গ নহয় খও নহয় 100% কি বেদ দেখিছা চোৱা বেদ ৰাজা ৰামমোহন ৰায়ে কি প্ৰথা বন্ধ কৰিছিলে বিধৱা প্ৰথা এটা সতীদাহ প্ৰথা গ মজাৰ কুৱেশ্যন তোমালোকে যদি নুবুজা যদি বুজা নাই যে সতীদাহ প্ৰথা কি মই কৈ আছো সতীদাহ প্ৰথা আগতে এনেকুৱা আছিলে গৰু বজাৰ যেনেকৈ গৰু বিক্ৰী কৰিছিলে তেনেকৈ আগতে মানে ছোৱালীক ধৰি আনি পেলাই বজাৰ তেনেকৈ থৈ দিছিলে যি যেনেকৈ পাৰিছিলে তেনেকৈ মানে কিনি চাই চিতি মানে গৰুৰ নিচিনা চাই চিতি কিনি লৈ গৈছিলে এনেকুৱা আছিলে বুজি পাইছা এটি হৈছিল সতীদাহ প্ৰথা বিধৱা বিবাহটো গম পাইছা বাল্য বিবাহটো গম পাইছা সৰু আগতে ঠিক আছে তাৰ পিছৰ কোৱেশ্যন কৈছে কলিকতাত হিন্দু কলেজ প্ৰতিষ্ঠা হৈছিলে 1817 হ'ব নেকি হয় 1817 চন আৰ্য সমাজ প্ৰতিষ্ঠাতা আছিল দয়ানন্দ সৰস্বতী প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাতা কোন প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাতা কেশৱ চন্দ্ৰ বৰ্মন পৰসংঘটো গ হ'ব লাগে কেশৱ চন্দ্ৰ সেন নিৰক্ষৰ আৰু অনুন্নত জাতিক শিক্ষা দিবৰ বাবে নৈশ বিদ্যালয় কোনে স্থাপন কৰিছিলে কেশৱ চন্দ্ৰ সেন হ'ব কেশৱ চন্দ্ৰ সেন দেখিছা ৰামকৃষ্ণ পৰমহংসই কি মিছন গঢ়ি তুলিছিলে সংস্কাৰ মিছন ৰামকৃষ্ণ মিছন তো খতিউৰ্ণমতি হ'ব ৰামকৃষ্ণ মিছন থিঅ'ছফিকেল ছ'চাইটি প্ৰতিষ্ঠা হৈছিলে ডিহেন চহৰত নতুন দিল্লী বাগদাদ হ'ব লাগে নিউয়ৰ্ক চহৰত হোমৰুল লীগ থিঅ'ছফিকেল ছ'চাইটি নিউয়ৰ্কত হোমৰুল লীগ প্ৰতিষ্ঠা হৈছিলে 1917 চনত হোমৰুল লীগ প্ৰতিষ্ঠা কৰিছিল মদন মোহন এনি বেচাণ্ট হ'ব লাগে নেকি এনি বেচাণ্ট গুড জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিলে জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিলে জাতীয় কংগ্ৰেছৰ সৰোজিনী নাইডু এনি বেচাণ্ট সেইজনী আলিগড় মুছলিম বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিলে ছাৰ সৈয়দ আহমদ খানে লৰ্ড লিটনে কি আইন জাৰি কৰিছিলে
অস্ত্র আইন। খ নম্বৰ লৰ্ড লিটনে কি আইন? অস্ত্ৰ আইন। ঠিক আছে, তাৰপিছত কুৱেশ্যনত কৈছে বংগদেশক দুটা ভাগ কোনে কৰিছিলে? লৰ্ড কাৰ্জনে। বংগদেশক কিমান চনত ভাগ কৰিছিলে? 1904-15। কিমান চনত চোৱা? 1905 চনত। সম্ৰাট ঔৰংগজেবৰ মৃত্যু কেতিয়া হৈছিলে? 6 নেকি? 6 নাই দেখোন, 1709 চনত। চাৰ্লছ উডৰ জন্ম কোন চনত হৈছিলে? চাৰ্লছ উডৰ জন্ম 1900 হ'ব লাগে ন, 1800 চনত। বাফ কলৰ ৰেল যোগাযোগ কেতিয়াৰ পৰা হয়? এইটো তোমালোকে কোৱা। 1832 চনত। ঠিক আছে, তাৰপিছৰ কুৱেশ্যন কৈছে মুম্বাই আৰু থানেৰ মাজত দূৰত্ব কিমান আছিলে? 40 কিলোমিটাৰ নহয়, 21 কিলোমিটাৰ। 1839 খ্ৰীষ্টাব্দত বেচৰকাৰী খণ্ডত টেলিগ্ৰাফ ব্যৱস্থাৰ প্ৰচলন কোন ঠাইৰ মাজত হৈছিলে? মুম্বাই আৰু দিল্লী, কলকাতা আৰু ডায়মণ্ড হাৰ্বাৰৰ মাজত। শ্ৰীৰামপুৰত প্ৰথমটো ছাপাখানা কেতিয়া স্থাপন কৰিছিলে? মুম্বাই আৰু থানাৰ মাজৰ দূৰত্ব কিমান আছিল? 21 কিলোমিটাৰ। তাৰপিছৰ কুৱেশ্যনত চোৱা 1839 খ্ৰীষ্টাব্দত বেচৰকাৰী খণ্ডত টেলিগ্ৰাফ ব্যৱস্থাৰ প্ৰচলন কোন ঠাইৰ মাজত হৈছিলে? কলকাতা আৰু ডায়মণ্ড হাৰ্বাৰৰ মাজত। শ্ৰীৰামপুৰত প্ৰথমটো ছাপাখানা কেতিয়া স্থাপন হৈছিলে? প্ৰথমটো ছাপাখানা 1797 চনত। লৰ্ড ডেলহাউছিয়ে টেলিগ্ৰাফ সেৱা কেতিয়া চৰকাৰী নিয়ন্ত্ৰণলৈ আনে? লৰ্ড ডেলহাউছিয়ে টেলিগ্ৰাফ সেৱা কেতিয়া পদ্ধতিটো 1849 চনত। 1815 খ্ৰীষ্টাব্দত কলিকতাত কি সভা স্থাপন কৰিছিলে? আত্মীয় সভা। কুপ্ৰথা আইনী প্ৰক্ৰিয়াৰে বিলুপ্তি কোনে ঘটাইছিল? কুপ্ৰথা আইনী প্ৰক্ৰিয়াৰে বিলুপ্তি উইলিয়াম বেণ্টিং। প্ৰেচিডেন্সি কলেজ কিমান চনত প্ৰেচিডেন্সি ইউনিভাৰ্চিটিলৈ উন্নীত হয়? 2010 চন। তলৰ কোনজন প্ৰেচিডেন্সি কলেজৰ বিখ্যাত ছাত্ৰ? বাবুল কালাম, কবিৰ, অমৰ্ত্য সেন। অমৰ্ত্য সেন হ'ব লাগে, অমৰ্ত্য সেন। ঠিক আছে, তাৰপিছৰ কুৱেশ্যনটো চোৱা আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল 1875 চনত। ঠিক আছে, তাৰপিছৰ কুৱেশ্যন কৈছে বন্দে মাতৰম গীতৰ ৰচয়িতা কোন? বন্দে মাতৰম ইকবাল, সৰি বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়। চাৰে জাহাজ চাইছিলে ইকবাল। ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক আছিল ৰাম নহয়, সৰি কি হ'ল এইটো? স্বামী বিবেকানন্দ। ঠিক আছে, তাৰপিছৰ কুৱেশ্যনত চোৱা চিকাগো চহৰ কোন দেশত অৱস্থিত? চিকাগো চহৰ আমেৰিকাত। স্বামী বিবেকানন্দ চিকাগো চহৰত কিমান চনত বাহন দিছিলে? 1893 চনত। থিঅ'চফিকেল ছ'চাইটি এটা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান। Arise, wake and stop not till the goal is reached. ইহাৰ কাৰ দৰ্শন আছিলে? ৰবীন্দ্ৰনাথ স্বামী বিবেকানন্দ। চেণ্ট্ৰেল হিন্দু স্কুলখন কাৰ পৃষ্ঠপোষকতাত বেনাৰস হিন্দু বিশ্ববিদ্যালয়লৈ পৰিণত হয়? মদন মোহন মালব্য। আলিগড় মুছলিম বিশ্ববিদ্যালয় কেতিয়া স্থাপন হৈছিলে? 90 নেকি? নহয়, 1875 চনত। মনত ৰাখিব, এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। 1875 চনত। লৰ্ড ৱেলছলিয়ে বাতৰি কাকতৰ বাধা নিষেধ অপৰাই কিহৰ যোগেদি স্বাধীনতা হৰণ কৰিছিলে? লৰ্ড ৱেলছলিয়ে বাতৰি কাকতৰ বাধা নিষেধ অপৰাই কিহৰ যোগেদি স্বাধীনতা হৰণ কৰিছিল? প্ৰেছ ৰেগুলেশ্যন। কিমান চনত ভাৰতবৰ্ষত বহু ঠাইত খাদ্যৰ অভাৱত দুৰ্ভিক্ষৰ কবলত পৰি মানুহৰ মৃত্যু হৈছিলে? কিমান চনত ভাৰতবৰ্ষৰ বহু ঠাইত তেনেকুৱা কুৱেশ্যন দেখিছা? মষ্ট ইম্পৰ্টেণ্ট হয়, খাদ্যৰ অভাৱত দুৰ্ভিক্ষৰ। 1861 চনত। লৰ্ড ৰিপনে কাক কলিকতা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পদত নিয়োগ কৰিছিলে? ছাৰ ৰমেশ চন্দ্ৰ মিত্ৰক। ইণ্ডিয়ান এছ'চিয়েশ্যনে কি নাম দি কলিকতাত এখন জনসভাৰ আয়োজন কৰিছিলে? জাতীয় সভা।
জাতীয় সন্মিলন। কোনখন অধিৱেশনত কংগ্ৰেছ দুটা শিবিৰত ভাগ হয়? চুৰাট অধিৱেশনত জাতীয় কংগ্ৰেছৰ ভাগ দুটা কি আছিল? নৰম আৰু চৰমপন্থী। লালা লাজপত ৰায়, বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল আছিল নৰমপন্থী। লালা লাজপত ৰায়, বাল গংগাধৰ তিলক, বিপিন চন্দ্ৰ পাল নৰমপন্থী। দাদাভাই নৌৰোজী কোনখন সমষ্টিৰ দ্বাৰা দ্বিতীয়বাৰ নিৰ্বাচনত জয়ী হৈছিলে? দলগাঁও সমষ্টি, ৰায়বৰেলী, যমুনা, মধ্য ফিঞ্চবাৰী সমষ্টি। দাদাভাই নৌৰোজীৰ জন্ম হৈছিলে 1825 চনত। দাদাভাই নৌৰোজী কেইবাৰকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হৈছিলে? 3বাৰকৈ। ইয়াৰ বহুত কেইটা MCQ হয়, তোমালোকে ধুনীয়াকৈ লিখি ল'বা। এইটো চেপ্টাৰ ইয়াতে সমাপ্ত কৰোঁ, তাৰ পিছৰ চেপ্টাৰলৈ যাওঁ ব'লা। এতিয়া আমি তাৰ পিছৰ অধ্যায়লৈ যাওঁ যে মোৱামৰীয়া বিদ্ৰোহ, চেপ্টাৰ 3 মানে লেচন 3 নম্বৰ হয়। ইয়াৰ প্ৰথম খণ্ড মানে ইতিহাসৰ ভাগৰ প্ৰথম খণ্ডৰ হয় যে মোৱামৰীয়া বিদ্ৰোহ 3 নম্বৰ অধ্যায়ৰ। জাষ্ট মাল্টিপল চইচ কুৱেশ্যন মানে MCQ কুৱেশ্যন কেইটা ইম্পৰ্টেণ্ট চাই তোমালোকক দি আছোঁ। জাষ্ট তোমালোকে এতিয়া 9ত উঠিছা আৰু MCQখিনি এক্সট্ৰাকৈ লিখিবলৈ চেষ্টা কৰা। যদি তোমালোকৰ সেইকেইটা প্ৰয়োজন হয়, সেইকেইটা মই একদম নিজ হাতেৰে মই বাছি শুনি পেলাই তোমালোকক শ্বৰ্ট টাৰ্মত এনচাৰ কেইটা দিবলৈ চেষ্টা কৰিম। দেন ব'লা আগতে আমি MCQখিনি চাই লওঁ। চাবা যে মোৱামৰীয়া শব্দটো কোনটো শব্দৰ পৰা উপলব্ধি হৈছে? মই চাই যাওঁতে 2-3 ছেকেণ্ডৰ ভিতৰত যদি পাৰা তোমালোকে কমেণ্ট কৰি ক'বাচোন, মই সেই কমেণ্টত চেক কৰিম। ঠিক আছে, ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? যে মায়া মৰা, মায়া মমতা, মায়া মোহ। কি হ'ব? নে এটাও নহয়? মোৱামৰীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মায়া মৰা। বুজি পাইছা? মানে মায়া মৰাৰ পৰা মোৱামৰীয়া শব্দটো উৎপন্ন হৈছে। তাৰ পিছৰ কুৱেশ্যনত কৈছে যে মায়া মৰা কিহৰ নাম? শংকৰী সত্ৰ, বৈষ্ণৱ সত্ৰ, মাধৱ সত্ৰ, এটাও নহয়। হ'ব নেকি? নহয়, বৈষ্ণৱ সত্ৰ। সত্ৰসমূহৰ কেইটা বাঘ বা সংহতিৰ সৃষ্টি হৈছিলে? সত্ৰসমূহৰ কেইটা? 2টা নে 3টা? শুদ্ধ উত্তৰটো চোৱা, 4টা। লক্ষ্মী সিংহৰ দিনত কোনটো বিদ্ৰোহ হৈছিল? লক্ষ্মী সিংহৰ দিনত মোৱামৰীয়া হ'ব লাগে, মোৱামৰীয়া। ধুনীয়া কথা যে ঘ নম্বৰটো হৈছে মোৱামৰীয়া বিদ্ৰোহ। তাৰপিছৰ কুৱেশ্যনত কৈছে যে মোৱামৰীয়া বিদ্ৰোহ কিমান বছৰ জুৰি আছিল? 30 বছৰ হ'ব লাগিছিল। 30 আছে নাই? 35 বছৰ। তাৰপিছৰ কুৱেশ্যনলৈ বলা যে একচুৱেলি পাহৰি গৈছোঁ, বহুত দিন আগতে পঢ়িছিলোঁ মই এইকেইটা। ঠিক আছে, চোৱা মোৱামৰীয়া বিদ্ৰোহ কাৰ দিনত সমাপ্তি ঘটিছিল? স্বৰ্গদেউ কমলেশ্বৰ দিনত, ৰুদ্ৰসিংহৰ দিনত। শুদ্ধ উত্তৰটো হ'ব স্বৰ্গদেউ কমলেশ্বৰ দিনত। আহোম ৰজাসকলক কি বুলি সম্বোধন কৰা হয়? সম্ৰাট, ৰজা, বাদশাহ, বেবী। নহয়, ডিজেৱালা বাবু মেৰা গান বজা দো, সেইটো বাচ্ছা নেকি? নহয়, এইটো বেলেগ বাচ্ছা, মানে ৰজা হয়, ডাঙৰ মানে স্বৰ্গদেউ। ইয়াত চোৱা শুদ্ধ উত্তৰটো আহোম ৰজাসকলক কি বুলি সম্বোধন কৰা হৈছিলে? আহোম ৰজাসকলক সম্ৰাট নে বাচ্ছা নে স্বৰ্গদেউ? স্বৰ্গদেউ। স্বৰ্গদেউ বুলি কোৱা প্ৰথা কাৰ দিনৰ পৰা আৰম্ভ হয়? চুকাফাৰ দিনৰ পৰা, ৰুদ্ৰসিংহ, চুতীয়া, চুহুংমুঙৰ। এইটো নে হ'ব? দেখিছা, চুহুংমুঙৰ। মই কৈছোঁ ন, নহ'লে মানে চুহুংমুঙৰ দিনৰ পৰা। বগা ৰজা কোন আছিলে? চুহুংমুং, চুৰুম্পা, লৰা ৰজা, চুচেনপা। চুৰুম্পা কোন আছিলে? বগা ৰজা কোন আছিলে? চুৰুম্পা। চুৰত ভা নহয়, চুৰুম্পা। পাইক কোন আছিলে? আহোম ৰাজ্যৰ সম্ৰাট, আহোমৰ প্ৰজাৰ উত্তৰসূৰী, আহোমসকলৰ খেতিয়ক। শুদ্ধ উত্তৰটো হ'ব আহোমৰ সকলো পুৰুষ মহিলা আছিলে। বুজি পাইছা? পাইক কোন আছিলে? আহোমৰ সকলো পুৰুষ মহিলা। অসমত ইংৰাজৰ প্ৰথম আগমন কোন চনত হৈছিলে? 1892 নে 1820? 1792। 1792 চনত অসমত ইংৰাজৰ প্ৰথম আগমন ঘটিছিল। 1792 চনত।
তাৰ পিছৰ কোৱেশ্যনত কৈছে অসমত ইংৰাজৰ আগমন কোনজন স্বৰ্গদেউৰ আমন্ত্ৰণত হৈছিল স্বৰ্গদেউ ৰুদ্ৰসিংহ স্বৰ্গদেউ চুকাফা গদাধৰ সিংহ গদাধৰ হ'ব লাগিছিল নেকি নহয় গৌৰীনাথ সিংহৰ সময়ত তেওঁ ইমান আমন্ত্ৰণ কৰিছে আনিছিলে 1793 চনত 8 ফেব্ৰুৱাৰীত কাৰ কাম মাজত চুক্তি হৈছিলে গৌৰীনাথ সিংহ আৰু কেপ্টেইন হলৰয়ট গৌৰীনাথ সিংহ আৰু কেপ্টেইন ৱেলেছ কৃষ্ণকান্ত সিংহ আৰু এইটো ঘ নম্বৰ হ'ব নোৱাৰে নহ'লে গৌৰীনাথ সিংহ আৰু কেপ্টেইন ৱেলছৰ মাজত কি হৈছিলে চুক্তি বনাইছিলে তাৰপিছতে টানিছিলে অসমত লুটিবলৈ ফুটিবলৈ 1793 চনৰ বাণিজ্যিক চুক্তিত চৰ্ত কেইটা আছিল 5টা না 4টা 5টা পৰ ৰাজ্যত হস্তক্ষেপ বিৰোধী নীতি কোনে গ্ৰহণ কৰে ছাৰ জন চুৰে এটা একদমেই মোৰ শিৱৰ নাই বুজি পাইছা যে পৰ ৰাজ্যত হস্তক্ষেপ বিৰোধী নীতি কোনে গ্ৰহণ কৰে ছাৰ জন চুৰে তাৰ পিছৰ কোৱেশ্যনটো চাওক কমলেশ্বৰ সিংহৰ আহোম নাম কি আছিলে কমলেশ্বৰ সিংহৰ আহোম নাম কি আছিলে শুক্লেন মাহ স্বৰ্গদেউ গৌৰীনাথ সিংহৰ মৃত্যু হয় কিমান চনত 1795 চনত পাইছা নাপাংগা 1795 চনত কি হৈছিলে গৌৰীনাথ সিংহৰ মৃত্যু হয় মটক ৰাজ্য প্ৰতিষ্ঠা কৰিছিল কোনে ইয়াত কৈছে যে মটক ৰাজ্য প্ৰতিষ্ঠা কৰিছিল কোনটো চনত হ'ব লাগে শুদ্ধটোতো 1805 চনত আহোম শাসনতন্ত্ৰ অৱনতি কোন বিদ্ৰোহৰ পৰিণতি হৰাঘাট হ'ব লাগিছিল নহয় মোৱামৰীয়া বিদ্ৰোহৰ বিদ্ৰোহ পৰিণতি তাৰপিছত কৈছে যে আহোমসকলে অসমত প্ৰথম ৰাজধানী ক'ত স্থাপন কৰিছিল এইটো সকলোৱে গম পায় চৰাইদেউ অসমৰ বৰ্তমান ৰাজধানী কোন জিলাত অৱস্থিত দিছপুৰ অসমৰ বৰ্তমান কৈছে কিয় কামৰূপ কাৰণ কাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিলে শিৱসিংহ বিশ্বসিংহ লক্ষ্মীসিংহ পুৰন্দৰ সিংহ লক্ষ্মীসিংহৰ দিনত মায়ামৰা কোন সংহতিৰ অন্তৰ্ভুক্ত কাল সংহতি মায়ামৰা সত্ৰৰ শিষ্যসকল কোন আছিলে মৰাণ চুতীয়া মিচিংসকল মৰাণসকল মায়ামৰা সত্ৰৰ শিষ্যসকল মৰাণসকল গদাধৰ সিংহৰ পিছত কোনে আহোম ৰাজপাটত উঠে ৰুদ্ৰসিংহই উঠে আহোমসকলৰ প্ৰধান উপাস্য দেৱতা কোন আছিলে সোমদেৱ ঘ নম্বৰটো কি আছিলে সোমদেৱ সেইটো উদ্ধত শিৱসিংহই ব্ৰাহ্মণ পণ্ডিতক কোন পাহাৰত স্থাপন কৰিছিলে নীলাচল কৃষ্ণৰাম ভট্টাচাৰ্য আৰু উত্তৰ পুৰুষসকলক কি বুলি জনা যায় পৰ্বতীয়া গোহাঁই বৰকুঁৱৰী ফুলেশ্বৰীক আন কি নামেৰে জনাজাত বৰবাণী ক'ব লাগিছিল নহয় বৰৰজা বৰকুঁৱৰী ফুলেশ্বৰীক বৰৰজা বুলি জনাজাত আছিলে আহোমসকলৰ গঠন হোৱা গোটত আৰম্ভণিতে কেইজন পাইক আছিলে 5জন কি নহয় 4জন পাইকৰ দুটা ভাগ আছিল প্ৰথমটো কাৰী পাইক আৰু দ্বিতীয়টো হ'ল চমুৱা পাইক দিছে চোৱা গ নম্বৰটো দিছে ভুল চমৌ পাইক এতিয়া দিছে চমুৱা পাইক হ'ব লাগিব গাগিনী কাৰ পুত্ৰ আছিলে মোৱামৰীয়া মহন্ত প্ৰফুল্ল মহন্তৰ নাম দি দিলে কিয় মিত্ৰদেৱ মহন্ত আছে চাগে মোৱামৰীয়া মহন্ত হ'ব লাগে মোৱামৰীয়া মহন্ত ঠিকে আছে দিহিং সত্ৰৰ শিষ্য কোন আছিলে নোমল চন্দ্ৰ নৰনাৰায়ণ হ'ব লাগিছিল নেকি নহয় কীৰ্তিচন্দ্ৰ মোৱামৰীয়াসকলৰ প্ৰধান উদ্দেশ্য কি আছিলে আহোম শাসন চহকী কৰা
মোৱামৰীয়াসকলৰ প্ৰধান উদ্দেশ্য কি আছিলে? আহোম অঞ্চলিক কৰা নেকি? হয়, আহোম শাসনৰ অন্ত পেলোৱা আছিলে। মোৱামৰীয়াসকলৰ প্ৰধান উদ্দেশ্য কি আছিল? আহোম শাসনৰ অন্ত পেলোৱা। বাপৰে বাপ, আহোম পিছত আছিলে আটাইতকৈ আগত আহোমসকলে আহিছিলে। মোৱামৰীয়াসকলে আহোমৰ ৰাজধানী দখল কৰি কোনজনক ৰজা পাতিছিলে? মোৱামৰীয়াসকলে আহোমৰ ৰাজধানী দখল কৰি কোনজনক? ৰামানন্দই। নিৰ্যাতনৰ পৰা হাত সাৰিবলৈ মোৱামৰীয়াসকলে কলৈ পলাই গৈছিলে? কছাৰী জয়ন্তীয়ালৈ। নিৰ্যাতনৰ পৰা হাত সাৰিবলৈ মোৱামৰীয়াসকল কলৈ পলাই গৈছিলে? কছাৰী জয়ন্তীয়ালৈ। গৌৰীনাথ সিংহই কিমান চনত গুৱাহাটীলৈ যাত্ৰা কৰে? এইটো মই নোৱাৰো, সেইকাৰণে 1788 চনত, 88 চনত। বৰকান্দাজ আৰু মোৱামৰীয়া বিদ্ৰোহৰ দমন কৰি আহোম ৰজাক পুনৰ সিংহাসনত প্ৰতিষ্ঠা কৰাৰ নেতৃত্ব কোনে দিছিলে? ৰবাৰ্ট ক্লাইভ, উইলিয়াম হেনৰী নেকি? থমাছ ৱেলছে। বৰকান্দাজ আৰু মোৱামৰীয়া বিদ্ৰোহ দমন কৰি আহোম ৰজাক পুনৰ সিংহাসনত। গৌৰীনাথ সিংহ আৰু কেপ্টেইন ৱেলছৰ মাজত কিমান চনত বাণিজ্যিক চুক্তি কৰিছিলে? 1793 হ'ব লাগে। 1793, ঠিক আছে। বাণিজ্যিক চুক্তিমতে কিহৰ ওপৰত কৰ লগোৱা নাছিলে? চাহ আৰু দাইল, ঘেঁহু আৰু চাহ হ'ব লাগে। ধান আৰু চাউল দিছে, ঠিক আছে। ৱেলছৰ টোকাত কি লিখি থৈছিল? আহোম ৰাজ্যৰ ৰজা নিৰ্বাচন আৰু ক্ষমতা। বংগদেশৰ পৰা বছৰি কিমান লোণ অনা হৈছিলে? বংগদেশৰ পৰা বছৰি 1,20,000 মোন লোণ, মানে নিমখ। মোৱামৰীয়া সত্ৰৰ জনপ্ৰিয়তা বঢ়াৰ লগে লগে কোনসকলৰ শক্তি বাঢ়িছিলে? দেউৰীসকল হ'ব লাগে, মহন্তসকলৰ। চোৱা, এইটো চেপ্টাৰ শেষ হৈ গ'ল। তাৰ পিছৰ অধ্যায়লৈ ব'লা। চোৱা, তাৰ পিছৰ অধ্যায়লৈ ব'লা। তাৰ পিছৰ অধ্যায়টো আছিলে যে মানৰ অসম আক্ৰমণ। চেপ্টাৰ নম্বৰ 4, ইতিহাস খণ্ডৰ 4 নম্বৰ চেপ্টাৰৰ প্ৰথম কুৱেশ্যনটো হৈছে যে নাম্বাৰ 1, মান ৰজা বুলিলে কাক বুজায়? তলত 4টা অপশ্যন আছে। তোমালোকে যদি ক'ব পাৰা ফটক কৰি এনচাৰটো টাইপিং কৰি দি দিব পাৰা। চোৱা, ইয়াত 4টা অপশ্যন আছে। ভাৰতৰ প্ৰধানমন্ত্ৰীক বুজায়, বাংলাদেশৰ প্ৰতিৰক্ষা মন্ত্ৰী বুজায়, জিন্দগীটো নহ'ব, ব্ৰহ্মদেশৰ ৰজা 100% এইটোৱে বুজাব, ভূটানতো নহ'ব। মানে মান ৰজা বুলিলে ব্ৰহ্মদেশৰ ৰজা বুজাব, বুজি পাইছে? বহুত আগৰ কথা। ব্ৰহ্মদেশৰ ৰজাক অসমৰ মানুহে কি বুলি কৈছিলে? সেই ব্ৰহ্মদেশৰ ৰজাজনক অসমৰ মানুহে কি বুলি কৈছিলে? মান, বৰ্মা, স্বৰ্গদেউ, ভূঞা। মানিতো ক'ব। ক নম্বৰটো শুদ্ধ, মান। মানে কিমান বাৰ অসম আক্ৰমণ কৰে? এইটো 2 বাৰ। চন্দুৱাদ্ৰু বুলি বিখ্যাত কোন আছিলে? গ নম্বৰটো কলিয়াভোমোৰা। চন্দুৱাদ্ৰু বুলি বিখ্যাত কোন আছিলে? কলিয়াভোমোৰা। তোমালোকে গমেই পাইছা যে কলিয়াভোমোৰা ক'ত আছে? তেজপুৰৰ দলং ব্ৰিজটোৰ কথা কৈছে। কলিয়াভোমোৰা দলং কিমান চনত সাজি উলিওৱা হয়? আইডিয়া ক'ব পাৰিবা কিমান চনত? 1987 চনত। চোৱা, তাৰপিছৰ কুৱেশ্যনটো যে 6 নম্বৰ কুৱেশ্যনত কৈছে যে কলিয়াভোমোৰা দলঙৰ দৈৰ্ঘ্য কিমান? ক'ব পাৰিবা কলিয়াভোমোৰা দৈৰ্ঘ্য? 3015 নে 20? 15 হ'ব লাগে। 15 মিটাৰ। 3015 মিটাৰ। বহুত লম্বা হয়। মানৰ প্ৰথম আক্ৰমণ 1917, 1920, 1927, 1817 চনত।
ইংৰাজৰ আমলৰ আগতে কৰিছিলে ন মানে পতা ৰজা বুলি খ্যাত কোন আছিলে মানে পতা ৰজা বুলি চন্দ্ৰকান্ত সিংহ যোগেশ্বৰ সিংহ মহগড় ৰণত কোনজন ৰজা পৰাস্ত হৈছিল যোগেশ্বৰ সিংহই হ'ব নেকি চন্দ্ৰকান্ত সিংহ মহগড় ৰণত কোনজন ৰজা পৰাস্ত হৈছিলে চন্দ্ৰকান্ত সিংহ অসমৰ স্বাধীনতাৰ পুনৰুদ্ধাৰৰ শেষ ৰণ বুলি কোনটোক বুজায় মহগড় যুদ্ধ অসমৰ স্বাধীনতা পুনৰুদ্ধাৰৰ শেষ ৰণ বুলি মহগড়ৰ যুঁজ মানৰ দিন বুলি কোনটো সময়ক বুজায় ওঠৰশ 21 পৰা 25 নেকি হয় 21 পৰা 25 ওঠৰশ 21 পৰা 1825 আহোমসকলে কিমান বছৰ অসমত ৰাজত্ব কৰিছিলে 600 বছৰ আটাইতকৈ বেছি আহোমসকলে আছিলে 600 বছৰ আহোমসকলে কিমান বছৰ অসমত ৰাজত্ব কৰিছিল 600 বছৰ 600 বছৰটো প্ৰথম ইংগ বাৰ্মা যুদ্ধ এইটোৰ শুদ্ধ উত্তৰ হ'ব 1820 পৰা 1826 চনলৈ মানসকল কোন দেশৰ পৰা আহিছিলে আৰৱ দেশৰ পৰা ব্ৰহ্ম দেশৰ পৰা দ্বিতীয় ইংগ বাৰ্মা যুদ্ধ সংঘটিত হৈছিলে 1825 চনত তৃতীয় ইংগ বাৰ্মা যুদ্ধ হৈছিলে তৃতীয় ইংগ বাৰ্মা যুদ্ধ কেতিয়া সংঘটিত হৈছিলে 40 হ'ব লাগে নহয় 1885 চন ইয়াণ্ডাবু সন্ধি কাৰ মাজত হৈছিলে ইংৰাজ আৰু আহোমসকলৰ মাজত এটি হ'ব ক নম্বৰতে হ'ব ইংৰাজ আৰু মানসকলৰ মাজত হৈছিলে ইয়াণ্ডাবু সন্ধি ইংৰাজ আৰু মানসকলৰ মাজত হৈছিলে ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল ইয়াণ্ডাবু সন্ধি 1824 1825 1813 1824 নহয় 1826 চনত কিউবিলে কাক পৰাস্ত কৰিছিলে আহোমসকলক নহয় চিংফৌসকলক বদন বৰফুকনে কিমান চনত সৈন্যলৈ অসমত প্ৰৱেশ কৰে কিমান সৈন্যলৈ 16,000 সৈন্যলৈ চিংফৌসকলে চাহক কি বোলে ফানাফ গৌৰীনাথ সিংহ ক'ৰ ৰজা আছিলে আহোমসকলৰ কোন বিদ্ৰোহৰ সুযোগ লৈ মান ৰজাই অসম প্ৰৱেশ কৰে মোৱামৰীয়া ৰংগেলী কোন আছিলে নগা গাভৰু আহোম গাভৰু ফিছা নাঙে ৰংগেলীক কালৈ উপহাৰ হিচাপে দিছিল বদৌপায়ালৈ হৰদত্ত আৰু বীৰদত্তই কাৰ সহায় লৈ আহোম ৰজাৰ বিৰুদ্ধে থিয় দিছিল বৰকান্দাজৰ সহায় লৈ হৰদত্ত আৰু বীৰদত্তই কাৰ সহায় লৈ কোনজন ব্যক্তিয়ে কোনজন ব্যক্তিৰ নামেৰে পানীমোৱা বিদ্ৰোহ জনা গৈছিলে পানীমোৱা
চাৰিঙীয়া ফুকন খিতাপ কোনে পাইছিলে? সতৰাম। সতৰামক কলৈ নিৰ্বাসন দিয়া হৈছিলে? মাজুলী নহয়, নামৰূপলৈ। আলংপায়াৰ কোন আছিলে? নগা হ'ব লাগেতো, নহয় মান ৰজা। বদৌপায়াৰ আমোলত মান সেনাই কি দখল কৰিছিলে? আৰাকান। বদৌপায়াৰ আমোলত মান সেনাই আৰাকান। বদন চন্দ্ৰই মান ৰজাক কি উপহাৰ দিছিলে? বদন চন্দ্ৰই মান ৰজাক কি উপহাৰ দিছিল? ৰাজপাট, থেমু, আইতেও, হাতী। এটা নহয়, হাতী হ'ব লাগে, নহয় থেমু আইদেউ। 1819 চনত ব্ৰহ্মৰজাই কাৰ নেতৃত্বত চন্দ্ৰকান্তক পুনৰ সিংহাসনত বহুৱাবলৈ সৈন্যবাহিনী পঠাইছিলে? পানীমোৱা হ'ব নেকি, নহয় আলুমিংগী। নামো দিলে আৰু। আহোম আৰু মান সেনাৰ প্ৰথম সংঘৰ্ষ ক'ত হৈছিলে? আহোম আৰু মান সেনাৰ প্ৰথম সংঘৰ্ষ হৈছিলে শৰাইঘাটত, চৰাইদেউ, অৰুণাচল প্ৰদেশত, জাঁজিৰ তলতো, জাঁজিৰ ওচৰৰ ফুলপানী চিগাত। মান সেনা চন্দ্ৰকান্তৰ সহায়ৰ বাবে আলুমিংগী কলৈ যায়? ব্ৰহ্মদেশলৈ যায়। মানি পতা ৰজা বুলি কাক কোৱা হৈছিলে? যোগেশ্বৰ সিংহক। অসমীয়া সেনা বগনীয়া হৈ দিহিঙে দিবাঙে যাবলগীয়া হোৱাকে কি বুলি আখ্যা দিছিলে? মান বগনৰ দিন। ছদ্মবেশী মান কোনসকল আছিলে? মানৰ বেহত অসমীয়াসকল। ব্ৰিটিছসকলক অসমলৈ অহাৰ সুযোগ কোনটো ঘটনাই সহজ কৰি তোলে? মানৰ অসমৰ অধিকাৰে। অতি চমু প্ৰশ্নৰ উত্তৰ আহি গৈছে। মই এইকেইটা নিদিওঁ আজি। যদি তোমালোকে ডিমাণ্ড কৰা ন, তেনেহ'লে মই গোটেইকেইটা চেপ্টাৰ আকৌ চমু প্ৰশ্ন উত্তৰ, লং প্ৰশ্ন উত্তৰ গোটেইকেইটা বাছি শুনি দিব লাগিব। আজি মই জাষ্ট শ্বৰ্ট কুৱেশ্যন কি কয় MCQ মাল্টিপল চইচ কুৱেশ্যনৰ এনচাৰ কেইটা দি আছোঁ, ঠিক আছে। ব'লা তাৰ পিছৰ অধ্যায়লৈ যাওঁ। তাৰ পিছৰ অধ্যায়টোৰ নাম হৈছে যে অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি, চেপ্টাৰ 5। প্ৰথম কুৱেশ্যনটো কৈছে যে অসম ইংগ বাৰ্মা যুদ্ধ কিমান ঠাইত সংঘটিত হৈছিলে? কিমান ঠাইত, কেইখন ঠাইত? ইয়াৰ শুদ্ধটোতো চোৱা, ক, খ, গ, ঘ, মানে 3খন, 4খন, 5খন, 1খন। শুদ্ধটোতো হ'ব 4খন। গম্ভীৰ সিঙে কাৰ সহযোগত মণিপুৰ উদ্ধাৰ কৰে? গম্ভীৰ সিঙে কাৰ সহযোগত মণিপুৰ উদ্ধাৰ কৰিব? চোৱা, গম্ভীৰ সিঙৰ কথা কৈছে। 1 নম্বৰ গুৰুজিত সিং, মাৰজিত সিং, সিং দিয়া নাই, ডাইৰেক্ট মই শ্বৰ্টকাট দিছোঁ, পেম্বাৰটন, গোবিন্দ চন্দ্ৰ। শুদ্ধটো হৈছে পেম্বাৰটন। 1822 চনত মানসকলে চট্টগ্ৰামত কাক বন্দী কৰিছিলে? চট্টগ্ৰামত কাক বন্দী কৰিব? আহোমসকলক, ইংৰাজসকলক কৰিছে। চোৱা, ব্ৰিটিছে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল। ঢাকা আৰু দৰং হৈ। কোনটো হৈ? ইয়াত সেইটো কৈছে কামৰূপ আৰু কলকাতা, চিলেট আৰু শিৱসাগৰ, ঢাকা আৰু গোৱালপাৰা। শুদ্ধটো ঢাকা আৰু গোৱালপাৰা হয়। দেখিছে সোমাইছে কোনফালেদি? শ্বৰ্টকাট চোৰৰ দল ন। ঘ নম্বৰটো কি যে ঢাকা আৰু গোৱালপাৰা হৈ ব্ৰিটিছে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিলে। তাৰপিছত কৈছে যে 1820 চনত ডেভিড স্কটক কোন অঞ্চলৰ দায়িত্ব অৰ্পণ কৰিছিলে? ব্ৰহ্মপুত্ৰ হ'ব লাগে, ব্ৰহ্মপুত্ৰ উপত্যকা। ব্ৰিটিছসকলে অসমত ৰাজহ সংগ্ৰহৰ দায়িত্ব কোনজনক দিছিলে? ডেভিড স্কটে হ'ব, নহয় জনাৰ্দন বৰবৰুৱা। নগাঁৱৰ খাজনা আদায়ৰ দায়িত্ব কাক দিছিলে? আৰাধন ৰয়ক। নগাঁৱৰ খাজনাৰ আদায় আৰাধন ৰয়ক। জনমুৰি কৰক দৰঙত কি কৰ বুলি জনা গৈছিলে? পাইক কৰ নেকি, নহয় জহাল কৰ।
ডেভিড স্কটৰ মৃত্যু কেতিয়া হৈছিলে? 1800 নেকি? নহয়, 1831 চনত। ৰবাৰ্টছনৰ সংস্কাৰক কেইটা ভাগত ভগাইছিল? দুটা নেকি? তিনিটা। এছিয়াটিক ছ'চাইটি অৱ বেংগল নামৰ আলোচনীখন কোনে লিখিছিলে? মেজৰ জেনিংছ? নহয়, হকিন্স হ'ব নেকি? নহয়, প্ৰথমটোৱে মেজৰ জেনকিন্স। প্ৰথম বাঘৰ জাহাজ কাৰ দিনত প্ৰচলন হৈছিলে? শুদ্ধটোতো চোৱা, মেজৰ জেনকিন্সৰ দিনত। টিকট কৰ কেতিয়া প্ৰচলন কৰিছিলে? টিকট কৰ প্ৰচলন কৰিছিলে 58 চনত। আয়কৰ কেতিয়া প্ৰচলন হৈছিল? 1860 চনত। অসমত ব্ৰিটিছ প্ৰশাসনৰ বিৰোধিতা কৰা প্ৰথমজন অসমীয়া? মণিৰাম নেকি? নহয়, গোমধৰ কোঁৱৰ আছিলে। অসমত ব্ৰিটিছ প্ৰশাসনৰ বিৰোধিতা কৰা প্ৰথমজন অসমীয়া গোমধৰ কোঁৱৰ। কিমান চনত পিয়লি বৰফুকন আৰু জীউৰাম দুলীয়াক ফাঁচি দিয়া হয়? এইটোতো সকলোৱে গম পায়, তোমালোকে কোৱাচোন। চোৱা, 1830 চনত। কিমান চনত পিয়লি বৰফুকন আৰু জীউৰাম দুলীয়াক? পিয়লি বৰফুকন মনত ৰাখিবা। ' 1830 চনত পিয়লি বৰফুকন, দেখিছে? আৰু জীউৰাম দুলীয়াক কোন ঠাইত ফাঁচি দিয়ে? তিনিচুকীয়া জিলাত, শিৱসাগৰ জিলাত, ধুবুৰী হ'ব নহয়, শিৱসাগৰ জিলাত। মটক ৰাজ্যৰ ৰাজধানী ক'ত আছিলে? ৰঙাগড়া। শদিয়াখোৱা গোহাঁইৰ মৃত্যু কেতিয়া হৈছিলে? 1835 চন। গাৰো পাহাৰৰ সদৰ ঠাই ক'ত অৱস্থিত? তুৰা। ব্ৰিটিছসকলে কেতিয়া নগা পাহাৰ দখল কৰিছিলে? শুদ্ধটোতো 66 চনত। 1866 চনত। প্ৰথম ইংগ-বাৰ্মা যুদ্ধ কিমান চনৰ পৰা কিমান চনলৈ সংঘটিত হৈছিলে? 1824-26। 1824-26 প্ৰথম ইংগ-বাৰ্মা যুদ্ধ কিমান চনৰ পৰা কিমান চনলৈ? 1824-26, 2 বছৰ। মানসকলে বহুমগড়ৰ যুঁজত কোনজন আহোম ৰজাক পৰাভূত কৰিছিলে? গৌৰীসিংহ নেকি? নহয়, চন্দ্ৰকান্ত সিংহক। ডেভিড স্কটক কেতিয়াৰ পৰা অসম দায়িত্ব অৰ্পণ কৰা হৈছিলে? 40 নেকি? নহয়, 1820 খ্ৰীষ্টাব্দৰ পৰা। প্ৰশাসনিক সুবিধাৰ বাবে ব্ৰিটিছে অসমক কেইটা ভাগত ভাগ কৰিছিল? দুটা নেকি? দুটা। ডেভিড স্কটৰ প্ৰশাসনিক কামৰ সহায়ৰ বাবে কোনজন অসমলৈ পঠোৱা হৈছিল? কোনজনক অসমলৈ? আদম হোৱাইটক। জনমৰি কৰক দৰঙত কি বোলা হৈছিলে? চৰুকৰ। ডেভিড স্কটৰ মৃত্যুৰ পিছত অসমলৈ অহা কমিছনাৰজনৰ নাম কি? ক্ৰেফট। জেনকিন্স আয়কৰ কিমান খ্ৰীষ্টাব্দত বহুৱাইছিল? 1860 চনত। জীউৰাম দুলীয়াক কেতিয়া ফাঁচি দিয়া হৈছিলে? 1830 খ্ৰীষ্টাব্দৰ আগষ্ট মাহত। কেপ্টেইন লিষ্টাৰে কেতিয়া জয়ন্তীয়া ৰাজ্য দখল কৰে? 1835 চনত। কেপ্টেইন লিষ্টাৰে কেতিয়া জয়ন্তীয়া ৰাজ্য দখল কৰে? 1835 চনত। 1898 চনত কোনখন পাহাৰ অসমৰ লগত চামিল কৰা হয়? লুচাই পাহাৰ। পুৰন্দৰ সিংহ ৰজা হোৱাৰ বিনিময়ত ইংৰাজক বছৰি কিমান টকা কৰ দিব লগা হৈছিলে? 50,000 টকা। এইটো চেপ্টাৰৰ খতম। তাৰপিছত ব্ৰিটিছে কোনজন ৰজাক চিলেটলৈ নিৰ্দেশন দিছিল? জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিংহক। কেইটামান চাই দিয়া, যদিও লাগে তোমালোকে ক'লেহে মই দিম। হে আহোম ৰজাজন কোন আছিলে? চন্দ্ৰকান্ত সিংহ। তীৰত সিং কোন ঠাইৰ দেশপ্ৰেমিক আছিলে? খাচী দেশপ্ৰেমিক। গোবিন্দ চন্দ্ৰ কোন ৰাজ্যৰ ৰজা আছিলে? কাছাৰ ৰাজ্যৰ ৰজা আছিলে। ডেভিড স্কট কোন আছিলে? এজন সুদক্ষ ইংৰাজ প্ৰশাসক। ডেভিড স্কটৰ পৰৱৰ্তী কমিছনাৰ কোন আছিলে? ৰবাৰ্টছন। তীৰত সিং কোন ৰাজ্যৰ চিএম আছিলে? খাচী ৰাজ্যৰ। মটক ৰাজ্যৰ ৰজা উপাধিটো কি আছিলে? বৰ সেনাপতি।
জেনকিন্সৰ পৰামৰ্শ অনুসৰি কোনে সিংহাসন হেৰুৱাইছিল? পুৰন্দৰ সিংহই। ব্ৰিটিছে কাক 50 টকীয়া বৃত্তি দি কাছাৰ দখল কৰিছিলে? গোবিন্দ চন্দ্ৰক। আহোমসকলে অসমত কোন সময়ছোৱাত ৰাজত্ব কৰিছিলে? 13 শতিকাৰ পৰা 19 শতিকাৰ প্ৰথম চোৱালৈকে। আহোম ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন? চুকাফা। আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিলে? প্ৰায় 600 বছৰ। সকলোৱে জানে পন্থী অনুসৰি মণিপুৰৰ ৰজা কোন? গম্ভীৰ সিং। লম্বোদৰ ৰবাৰ ফুকন কোন? উজনি অসমৰ দেৱান। ডেভিড স্কটৰ মৃত্যু কেতিয়া? 1831 চনত। জেনকিন্সে অসম সম্বন্ধে লিখা আলোচনীখনৰ নাম কি? এছিয়াটিক ছচাইটি অৱ বেংগল। কিমান চনত দাহ প্ৰথা নিষিদ্ধ কৰা হৈছিল? 1843 চনত। 43 চনত। পিয়লি ফুকন আৰু জীউৰাম দুলীয়াই 30 চনত। 1830 চনত। জেনকিন্সে কিমান চনত টিকট? 1858 চনত। মটকৰ ৰাজধানী ক'ত অৱস্থিত? ৰঙাগড়া। গাৰো পাহাৰক জিলালৈ উন্নতি কৰে 1839 চনত। ব্ৰিটিছসকলে নগা পাহাৰত আধিপত্য বিস্তাৰ কৰিছিল 1866 খ্ৰীষ্টাব্দত। ৰবাৰ্টছন কোন আছিল? ইংৰাজৰ এজন কৰ্মপটু বিষয়া আছিল। শদিয়া খোৱা গোহাঁইৰ মৃত্যু কেতিয়া হৈছিল? 1835 চনত। চোৱা তাৰ গোটেইকেইটা দেখুৱাই দিছে এতিয়া তাৰপিছত চোৱা এতিয়া তাৰ পিছৰ অধ্যায় নাই মানে হিষ্ট্ৰী পাৰ্টৰ 5টা চেপ্টাৰ আছিলে 5টা চেপ্টাৰৰ মই MCQ দি দিছোঁ এতিয়া তোমালোকে যদি মানে ডিমাণ্ড কৰা যে স্যাৰ সৰু কুৱেশ্যনো লাগিব মানে যিকেইটা মানে থিয়ৰী টাইপ কুৱেশ্যন আছে লং কুৱেশ্যন হওক শ্বৰ্ট কুৱেশ্যন হওক যি কুৱেশ্যন লাগে মই চেষ্টা কৰিম দিবলৈ যদি তোমালোকে কমেণ্ট কৰা দুখৰ ওপৰত কমেণ্ট আহিব লাগিব মানে যে লাগে লং কুৱেশ্যন লাগে এইটো লাগে গোটেইকেইটা চেপ্টাৰৰ মানে 5টা চেপ্টাৰ হিষ্ট্ৰী পাৰ্টৰ বা ইতিহাস পাৰ্টৰ এতিয়া চোৱা মই এটা কিতাপ ভৰাই দিছোঁ আৰু 2-3টা কিতাপ বাকী আছে যদি সেইকেইটাৰো তোমালোকৰ লাগে ন MCQ বা লং কুৱেশ্যন যি কুৱেশ্যনে লাগে ঠিক আছে তোমালোকে এইটো ভিডিঅ'ৰ তলত কমেণ্ট কৰি ক'বা হা বা জনালে মই দিবলৈ চেষ্টা কৰিম সো মই ক্লাছ 9ৰ ষ্টুডেণ্টক মই সুধি মই দিম আৰু এনে 10ৰ কেইটা মানে স্পেচিয়েলি দিবই লাগিব তোমালোকে যদি ডিমাণ্ড কৰা মই দিম আৰু অংক আৰু বিজ্ঞান ক্লাছ একেলেথাৰে পাই যাবা যদি এইকেইটা লাগে এইকেইটা মানে লং এটা দুটা দি শেষ কৰি দিম বুজি পাইছা তোমালোকে ডিমাণ্ড কৰিলে মই দিম তেনেহ'লে আজিলৈ এইখিনি থেংক ইউ